আজি আমি ইনকাম সার্টিফিকেট বিষয়ে জানিম কেনেকে এপ্লাই কৰিব লাগে ইনকাম সার্টিফিকেট গোটেই বিষয়ক আমি এইটো বিষয়ত আলোচনা কৰিম এইটো ভিডিঅ'ত আপোনালোকে যদি ইনকাম সার্টিফিকেট এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰে এইটো কেনেকে এপ্লাই কৰে আজি আমি এইটো ভিডিঅ'ত চাম সো আপোনালোকে যদি এপ্লাই কৰিব খোজে তেনেহলে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আৰু এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেন্টস লাগিব গোটেইবিলাক আপোনালোকক দেখুৱাই দিম আৰু এইটো কাৰণে আপোনালোকক অফিচত যাব লাগিব নে নাই হেটো আমি কৈ দিম কি কি ডকুমেন্টস লাগিব গোটেইবিলাক আমি আজি কৈ দিম আৰু ইনকাম সার্টিফিকেট কত মানে লাগে ডকুমেন্টস কিনে সাপোজ আপোনাৰ স্কুল কলেজত এডুকেশন পারপাসৰ কাৰণে সো আমি এইবিলাক বিষয়ত আজি পিছত কথা পাতি লম সো আজি কেনেকে কি কৰিব লাগিব হেটো বিষয়ত আমি আলোচনা কৰিম সো বলক আজি আমি ভিডিঅটো আৰম্ভ কৰোঁ আপোনালোকে চাই আছে ডিজিটেল সেৱা 816 সো বলক আপোনালোকে প্ৰথমত গুগলত আহিব আপোনালোকে ল্যাপটপ বা মোবাইলত কৰিব পাৰে যদি আপোনালোকে মোবাইলত কৰি আছে তেনেহলে গুগল ক্ৰোম খুলি লব বা অথবা ডেস্কটপ খুলিলে আপোনাক ক্ৰোমত কৰিব পাৰে বা ফায়াৰফক্সত কৰিব পাৰে যিকোনো এটা ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে সো মই ফায়াৰফক্সটো ওপেন কৰি আছো আপোনালোকে ফায়াৰফক্সটো ওপেন কৰি লব যদি গুগল ক্ৰোম ওপেন কৰি লব তাতে গৈ কিনে আপোনালোকে সাৰ্চ বাৰত গৈ কিনে আপোনালোকে ইএমট্ৰন বুলি এটা সাৰ্চ কৰিব হেতু ইএমট্ৰন টো আহিলে আপোনালোকে এটা ফাৰ্স্ট পোৰ্টেল আহিব এইটো পোৰ্টেলত গৈ কিনে আপোনালোকে ক্লিক কৰিব যেনেকৈ মই আপোনালোকক দেখুৱাই দি আছো হোম গভৰ্ণমেন্ট অফ আসাম এইটো এন্ট্ৰনটো এইটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ই গভৰ্নেন্স সাৰ্ভিস বুলি এইটো অপচনটো আহিব এইটো অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকল লগইন বুলি এটা অপচন আহিব যদি আপোনালোকে আইডিটো বনোৱাই তেনেহলে আপোনালোকে আইডিটো বনোৱাই লব কেনেকৈ বনোৱা লাগে এইটো ভিডিঅ'ৰ তলত ডেসক্ৰিপচনত আপোনালোকে ভিডিঅ লিংকটো পাই যাব সো গতিকে আপোনালোকে আৰম্ভ কৰি লব আপোনালোকে ইফালে লেফট সাইডত আপোনালোকে বহুত কিটা অপচন চাই আছে এইটো অপচন হিচাপে আপোনালোকে কামটো কৰিব পাৰে যিকোনো এটা ওয়েবসাইট খুলি আহিব সো আপোনালোকে ই ফৰ্মস পাই আছে মিডলত মাই ট্ৰানজাকশন পাই আছে গেট ষ্টেটাস বুলি পাই আছে যদি আপোনালোকে এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত আপোনালোকে ষ্টেটাসত গৈ কিনে আপোনালোকে ষ্টেটাসটো ট্ৰেক কৰিব পাৰে এপ্ৰুভ হৈছে নে নাই মাই ট্ৰানজাকশনত আপোনালোকে কি কি এপ্লাই কৰিছে কিমান এপ্লাই কৰিছে হেতু ট্ৰানজাকশন গোটেইবিলাক পাব সো আমি আজি এইবিলাক নকৰো ইয়াতে আপোনাৰ অপচনত আহিব ইনকাম সার্টিফিকেট বুলি এটা অপচন আহিব আপোনালোকে সার্চ কৰিব ইনকাম সার্টিফিকেট অপচন আহি গৈছে লিখি লব বাস আহি যাব গোত ক্লিক কৰিব অনলাইন এটা অপচন পাব এইটো অপচনত আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত সাবমিট অনলাইন ক্লিক কৰিব সো সাবমিট অনলাইন ক্লিক কৰিলে সাবমিট অনলাইন ক্লিক কৰাৰ পিছত আপোনালোকে ইংলিশ বুলি এটা অপচন আহিব এছামিজ বেঙ্গলি বড়ো চাৰিটা অপচন পাব আপোনালোকে যিকোনো অপচনটো সিলেক্ট কৰিব পাৰে যেটো সিলেক্ট কৰিব হেতু হিচাপত আপোনালোকৰ সার্টিফিকেটটো প্ৰিন্ট হ'ব সো মই ইংলিশ সিলেক্ট কৰিছো ইংলিশ হিচাপত প্ৰিন্ট হ'ব সো আজি এটো মই সিলেক্ট কৰি আছো ইয়াতে আপোনালোকে এপ্লিকেন্ট নেম দি দিব এপ্লিকেন্ট নেমটো দিয়াৰ পিছত মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ইফালে ৰাইট সাইডত এড্ৰেছ চাইছে এড্ৰেছটো দিব পাৰে বা আপোনালোকে হেতু হিচাপ অনুযায়ী আপোনালোকে গোটেইবিলাক ডিটেইলছটো আপোনালোকে ফুলফিল কৰিব পাৰে সো মই মোৰ মতে ডিটেইলছবিলাক দি আছো যদি আপুনি খুজে তে সিৰিয়াল ওয়াইজ কৰিব পাৰে বা অথবা আপোনালোকে অপচন বাই যেটো জানে হেতু কৰি দিব পাৰে মই যেনেকৈ এতিয়া আধাৰ নম্বৰ দিলো দিয়াৰ পিছত এড্ৰেছটো দিলো এতিয়া মই দি আছো ডিস্ট্ৰিক্ট ব্লক দি আছো সো এতিয়া ৰিলেশনশিপ দি আছো সন অফ দি আছো এই এপ্লিকেন্টৰ সন অফ হয় হেতু লেট টু দি আছো দেউতাৰ নাম তাতে দি আছো দেউতাৰ নাম দিয়াৰ পিছত ইয়াতে অপচন আহি যাব ইনকাম আদাৰ সোর্স সো ইনকাম আদাৰ লেবার হয় না কাল্টিভেশন হয় না এগ্ৰিকালচাৰ হয় ইয়া বিজনেস হয় গতিকে হেতু বুলি আপোনালোকে সিলেক্ট কৰি দিব মই যেহেতু কাল্টিভেশন সিলেক্ট কৰি আছো সো কাল্টিভেশন দি আছো ইয়াতে ইনকাম আদাৰ সোর্স বুলি আহিব এইটো আপোনালোকে এন্টাৰ দি দিব অকুপেশন কি হয় কাল্টিভেশন দি দিব এনুয়াল ইনকাম কিমান টোটাল এনুয়াল ইনকাম হেতু হিচাপত দি দিব আপোনালোকে কি কি ডকুমেন্টস লাগিব হেতু মই কৈ আছো কি ডকুমেন্টস লাগিব মই এইটো ভিডিঅ মিডিলতে কৈ আছো যেনে ডকুমেন্টস ভোটাৰ কাৰ্ড মাটিৰ খাজনা ৰচিদ ডিক্লেৰেশন ইউজাৰ ফৰ্ম আৰু আধাৰ কাৰ্ড পেন কাৰ্ড এইবিলাক গোটেইবিলাক আপোনালোকে দি দিব লগতে ভোটাৰ কাৰ্ডটো ম্যান্ডেটৰি এইটো ভোটাৰ কাৰ্ডটো লাগিব কিয়নো অসমত আপোনালোকে ইনকাম সার্টিফিকেট এপ্লাই কৰি আছে অসমৰ সিটিজেন হ'ব লাগিব সো ইয়াৰ অসমৰ ভোটাৰ কাৰ্ডটো লাগিব ইয়াতে মই এতিয়া বৰ্তমান ডিটেইলছবিলাক দি আছো বৰ্তমান ডিটেইলছবিলাক দিয়াৰ পিছত ইয়াতে পোস্ট অফিস দিলু পুলিশ স্টেশন এতিয়া আহি যাব পুলিশ স্টেশন দি দিও এতিয়া পোস্ট অফিস বুলি এটা অপচন আহিব সো পোস্ট অফিসটো আপোনালোকে চাই আছে মই ডিটেইলছবিলাক ফিল আপ কৰি আছো সো আপোনালোকে নিজৰ মতে ফিল আপ কৰি লব ফিল আপ কৰি লোৱাৰ পিছত ডকুমেন্টস খিনি আপলোড পাব সো ইয়াতে মই আপোনালোকক বেছি একদম কন্টেক্ট সময়তে আপোনালোকক সৰুকে বুজাই দি আছো আপোনালোকে ডিটেইলছবিলাক ভালকে পঢ়ি লব পঢ়ি লোৱাৰ পিছত আপলোডটো দিব সো ইয়াতে বৰ্তমান যেনেকৈ মই দিলু এটা পোস্ট অফিস দিলু হেতু মই এটা জাস্ট আপোনালোকৰ ডেমোৰ কাৰণে এটা এপ্লাই কৰি আছো আপোনালোকৰ নিজে ভিডিঅটো চাই কিনে এপ্লাই কৰিব পাৰে ধুনিয়াকে এপ্লাই কৰি লব কিবা অসুবিধা হলে আপোনালোকে ভিডিঅটোৰ কমেন্টত আপোনালোকে কমেন্ট কৰিব মই ৰিপ্লাইটো দি দিম কি হয় নহয় গোটেইবিলাক মই আপোনালোকক দি দিম সো ইয়াতে এড্ৰেছ প্ৰুফ আপোনালোকে ভোটাৰ কাৰ্ডটো দিব
ভোটাৰ কাৰ্ডটো দিয়াৰ পিছত আইডেন্টি প্ৰুফ এটা যিকোনো দিব পাৰে। চ' মই এতিয়া আধাৰ কাৰ্ডটো দি আছো, আধাৰ কাৰ্ডটো আপোনালোকে দি দিব। আধাৰ কাৰ্ডটো দিয়াৰ পিছত ইয়াতে আপোনালোকে পাব চেলেৰি স্লিপ, যেহেতু গভৰ্ণমেণ্ট ৱাইজ চাকৰি নকৰে, চ' মই এতিয়া চেলেৰি স্লিপ নিদিওঁ। ইয়াতে মই এনি আদাৰ ডকুমেণ্টত যেনেকৈ খাজনা ৰিচিপ্ট দিলোঁ, এনি আদাৰ ডকুমেণ্টত মই দি আছোঁ ডিক্লেৰেশ্যন ফৰ্ম। আপোনালোকে এনি আদাৰ্ছ ডকুমেণ্টত ডিক্লেৰেশ্যন ফৰ্মটো দিব। ইয়াতে ইউজাৰ ফৰ্মটো দিব। ইউজাৰ ফৰ্মটো দিয়াৰ পিছত নাম্বাৰ পেজ অফ প্ৰিণ্টেড এইটো দি দিব, পেজ স্কেন বুলি দি দিব। চ' দিয়াৰ পিছত এটা কেপচা আহিব, সেইটো কেপচা অনুযায়ী আপোনালোকে প্ৰিভিউ কৰি ল'ব। প্ৰিভিউ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব। মই যিহেতু এনে জাষ্ট ডেমো বনাই আছোঁ, চ' ইমানকৈ প্ৰিভিউ নকৰোঁ। চ' প্ৰিভিউ জাষ্ট ক্লিক কৰিলোঁ। প্ৰিভিউ ক্লিক কৰাৰ লগে লগে এটা অপশ্যন আহিব, খোল খাই আহিব। মই এতিয়া অলপ স্ক্ৰল ডাউন কৰি আছোঁ, স্ক্ৰল কৰি আছোঁ, অলপ ডিটেইলছবিলাক ভালকৈ পঢ়ি আছোঁ। চ' এতিয়া আপোনালোকে চাই আছে ডিটেইলছবিলাক ঠিকেই আছে যেন বা। চ' মই এতিয়া প্ৰিভিউ কাৰণে এতিয়া ক্লিক কৰিব পাৰোঁ। চ' প্ৰিভিউ ক্লিক কৰিলোঁ। প্ৰিভিউ ক্লিক কৰাৰ লগে এটা অপশ্যন খোল খাই আহিল। এতিয়া আপোনালোকে চাব পাৰে, মই যেনেকৈ নাচাওঁ। চ' জাষ্ট এনেকৈ এটা চালোঁ, কাটি দিলোঁ। আপোনালোকে ভালকৈ চাই ল'ব। এতিয়া ছাবমিট কৰি দিব। গোটেইবিলাক ডিটেইলছ ফুলফিল কৰাৰ পিছত ছাবমিট কৰিব। আপোনালোকে 30 টকা এটা পে'মেণ্ট আহিব, সেইটো পে'মেণ্টটো আপোনালোকে কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো ছাকচেছ হৈ যাব। ছাকচেছ হোৱাৰ পিছত এটা একনলেজমেণ্ট ওলাব, সেইটো একনলেজমেণ্টে আপোনালোকে ট্ৰেক কৰিব পাৰে। মই আপোনালোকক প্ৰথমক দেখুৱাই দিছোঁ যে মাই ষ্টেটাছ বুলি এটা অপশ্যন আছে, সেইটো ষ্টেটাছত গৈ কিনে আপোনালোকে ট্ৰেক কৰিব পাৰে। অথবা আপোনালোকে গুগলত যাই কিনে এই ডিষ্ট্ৰিক্ট প্ৰজেক্ট চিলেক্ট কৰিব। এই ডিষ্ট্ৰিক্ট প্ৰজেক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত এটা পাব এপ্লিকেশ্যন নাম্বাৰ। এপ্লিকেশ্যন নাম্বাৰটো দি আপোনালোকে ট্ৰেক কৰিব পাৰে, তাতেও ট্ৰেক কৰিব পাৰে বা ইয়াতো আপোনালোকে লগ ইন হৈ কিনে আপোনালোকে ট্ৰেক কৰিব পাৰে। যদি আপোনালোকৰ ডাউনলোড হ'ব বা এপ্ৰুভ হ'ব, এপ্ৰুভ কৰাৰ কাৰণে আপোনালোকে মাই ষ্টেটাছত গৈ কিনে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দিব। দিয়াৰ পিছত এতিয়া তাতে এপ্ৰুভ হ'লে আপোনালোকৰ ডাউনলোড অপশ্যন আহি যাব, সেইটো ডাউনলোড কৰি ল'ব, বাছ হৈ গ'ল। চ' এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে যদি কিবা অসুবিধা হ'লে আপোনালোকে কমেণ্ট জনাব, মই আপোনালোকৰ কাৰণে ৰিপ্লাই দিম। যদি আপোনালোকৰ কিবা সহায় হয় তেনেহ'লে ভিডিঅ'টো চাই কিনে তেনেহ'লে আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব। যদি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।